অভিনন্দন পত্ৰ তৈয়াৰ কৰি আনিছিলোঁ। এই অভিনন্দন পত্ৰখিনি আলোকপাত কৰিবৰ বাবে আমাৰ উদ্যোগী জব কনচালটেঞ্চি প্ৰতিষ্ঠাপক সন্মানীয় গফৰ আলী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। শ্ৰদ্ধা মহোদয়, অতি আনন্দ আৰু গৰ্বৰ সৈতে জনাব বিচাৰোঁ যে আপুনি নিজৰ কৰ্তব্যনিষ্ঠা, সততা, নেতৃত্ব গুণ আৰু অসীম অধ্যৱসায়ৰ দ্বাৰা ICICI বেংকৰ শাখাটো উন্নতিৰ এক উৎকৃষ্ট দৃষ্টান্তৰূপে প্ৰতিষ্ঠা কৰিছে। আপোনাৰ দূৰদৰ্শী পৰিচালনা, গ্ৰাহক বান্ধৱ ব্যৱহাৰ আৰু সমাজভিত্তিক ধাৰণাই কেৱল HDFC বেংকৰ অৰ্থনৈতিক দিশতেই নহয়, স্থানীয় সমাজৰ আস্থা আৰু বিশ্বাসৰ অভিযোগ। আমাৰ শুভকামনা ICICI বেংকত আপোনাৰ জীৱন সাফল্য, শান্তি আৰু সমৃদ্ধি ভৰি পৰে। আগন্তুক দিনবোৰত আপোনাৰ পৰিচালনাত এই শাখা আৰু অধিক উন্নতিৰ দিশত আগুৱাই যাওক, এইকেইটা আমাৰ আন্তৰিক প্ৰাৰ্থনা। শুভেচ্ছান্তে আমি উদ্যোগী জব কনচালটেঞ্চিৰ ফালৰ পৰা এই অভিনন্দন পত্ৰখন আমাৰ ভূপেন সিং ছাৰলৈ আমি জ্ঞাপন কৰিছোঁ। ধন্যবাদ থাকিল। ইয়াৰ পিছতে এটি ট্ৰফি উপহাৰ হিচাপে মই আগবঢ়াব বিচাৰিছোঁ। ধন্যবাদ থাকিল। এই চেগতে মই আমাৰ ছাৰক অনুৰোধ জনাম, চমুকৈ যোৱাখনৰ তেনেকৈ জীৱন যাত্ৰাৰ বিষয়ে যদি আমাৰ আগত মোৰ ভাল লাগিব। বেচিকেলি মই তিনিচুকীয়াত লাষ্ট ইয়াৰ নৱেম্বৰত জইন কৰিছোঁ এজ এ ব্ৰাঞ্চ মেনেজাৰ। তাৰ আগত আপোনাৰ গুৱাহাটীত, ডিব্ৰুগড়, তিনিচুকীয়া, ইনফেক্ট অৰুণাচল, ইনফেক্ট ব্ৰাঞ্চত মোৰ 17 years হৈ গ'ল। এটা অপৰচুনিটি আছিলে মানে ছ'চাইটিৰ লগত, প্লাছ আমি গেট টুগেডাৰ কৰি এটা সমাজক ভালকৈ ডেভেলপ কৰিব পাৰোঁ। তিনিচুকীয়া আমি যিটো বেংকৰ আমি কাম কৰি পাইছোঁ, তাত বহুত ধৰণৰ মানুহৰ বিজনেছ ফালে হৈ গ'ল, বা ছ'চাইটি হৈ গ'ল, বা আপোনাৰ ছাৰ্ভিচ পাৰ্চন হৈ গ'ল। সেই থ্ৰুদি আমি ছাপৰ্ট পাই আছোঁ। এটা ঘৰৰ নিচিনা ফিলিংছ আছে। আমি সদায় সেইটো হিচাপত চলিম। আৰু আপোনালোকে যিটো আমাক এইটো এটা সন্মান দিছে, এই সন্মানৰ কাৰণে ICICI বেংকৰ ফালৰ পৰা মই জনাল আপোনালোকক থেংক ইউ সভাগিতা কৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ইয়ৰ কনচিডাৰেশ্যন। এণ্টায়াৰ আৱাৰ টিম, আমাৰ গোটেই টিম মেম্বাৰ আপোনালোকক ধন্যবাদ দি আছোঁ।